নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে অসম চৰকাৰৰ শিক্ষা বিভাগে যি 5550টা পদ মুকলি কৰি দিছিল সেই বিজ্ঞাপনৰ নিযুক্তি প্ৰক্ৰিয়া যেহেতু এতিয়ালৈকে সম্পন্ন হোৱা নাই বা শেষ হোৱা নাই তাৰ সমান্তৰালকৈ আৰু ইয়াৰ পিছত যে 4500 পদৰ কথা চলি আছে সেই পদ কেতিয়া ওলাব বা কেতিয়ালৈকে খুলি দিয়াৰ সম্ভাৱনা আছে সেই বিষয়ে আলোচনা কৰিব বিচাৰিছো যেহেতু এই 5550টা পদত বহুতেই হেতু চাকৰি নাপাব পাৰে 5550 পদকৈ যেহেতু প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট আছে গতিকে নপঢ়াসকলৰ কাৰণেও চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আৰু এই 5550টা পদৰ যেহেতু এতিয়ালৈকে মেৰিট লিষ্টে প্ৰকাশ পোৱা নাই হয়তো কিছুদিন পলম হোৱাৰ যথেষ্ট সম্ভাৱনা আছে গতিকে ইয়াত হয়তো বহুত সংখ্যক প্ৰাৰ্থীয়ে চাকৰি পাব এইবাৰ আৰু যিসকলে নাপায় বা যিসকলে নোপোৱাৰ কথা জানি আকৌ কেতিয়া বিজ্ঞাপন মুকলি কৰি দিব বা 4500 পদৰ যি কথা চলি আছে সেই পদ কেতিয়ালৈকে ওলাব এটা কথাটো হ'ল এই 5550টা পদ যেহেতু এতিয়ালৈকে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হোৱাই নাই গতিকে এই প্ৰক্ৰিয়াটো সম্পন্ন হোৱাৰ পিছতে সেই পদৰ কথা হয়তো আলোচনা চলিব বা শিক্ষা বিভাগে সেইটো কথা বিবেচনা কৰিব আৰু সেই বিবেচনা কৰাৰ পিছতে যদিহে মুকলি কৰি দিয়ে তেতিয়া হয়তো নপঢ়াসকলে পোৱাৰ সম্ভাৱনা থাকিব আৰু নপঢ়াসকলে যিসকলে নাপাব বুলি ভাবি আছে আপোনালোকে চিন্তা কৰিব নালাগে কাৰণ এতিয়া অসমত বহুত বেছি সংখ্যক টেট পাছ কৰা প্ৰাৰ্থী নাই আৰু এই 5550টা পদ ইতিমধ্যে যদিহে সম্পন্ন হয় তাত বহু সংখ্যক প্ৰাৰ্থীয়ে 5500 চলে নিযুক্তি পাব গতিকে হয়তো আৰু বহুত সংখ্যক বেছি প্ৰাৰ্থী নাথাকিব গতিকে যিসকলে ৰৈ যায় আপোনালোকে চিন্তা কৰাৰ প্ৰয়োজন নাথাকিব আৰু আপোনালোকে এই 4500 পদতে আপোনালোকে পোৱাৰ সম্ভাৱনা থাকিব কিন্তু এইবাৰ অলপ কাট অফ যোৱাৰ সম্ভাৱনা আছে আৰু যদিহে যায় আপোনালোকে চিন্তা নকৰিব এই কাৰণে নকৰিব যে ইয়াৰ পিছতে যেহেতু ইলেকশ্যন আহিছে হয়তো তাৰ আগে কিছু পদ আকৌ মুকলি হ'ব যেহেতু ইয়াৰলি পদ খালী হয় গতিকে ইয়াৰলিয়ে পদ মুকলি কৰি দিব লাগে কিন্তু এইবাৰ কিছু পলম হ'ল এবছৰ প্ৰায় হ'লেই বিজ্ঞাপন প্ৰকাশ পাব কিন্তু এতিয়ালৈকে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন নহ'ল গতিকে তথাপিও আপোনালোকে চিন্তা নকৰিব যিসকলৰ মাৰ্ক বেছি এইবাৰ পাই যাব আৰু এইবাৰ নতুন পদ্ধতিৰে যেহেতু আপোনাৰ এইবাৰ যেহেতু নতুন পদ্ধতিৰে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ'ব গতিকে বহুতৰে চাকৰি পাব আৰু হয়তো আগতে একাডেমিকত যিসকলে বজি আছিল সেইসকলে এইবাৰ পোৱাৰ যথেষ্ট সম্ভাৱনা আছে যিহেতু টেট বেচিছত হ'ব টেট মাৰ্কৰ ওপৰত বেছি নিৰ্ভৰ কৰিব সেইসকলে পাব তথাপিতো আপোনালোকৰ যিসকলৰ বহুত বেছি মাৰ্ক কম আছে আপোনালোকে চিটেট দিব চিটেট আপোনালোকৰ মাৰ্কটো ইনক্ৰিজ কৰাৰ কাৰণে চেষ্টা কৰিব তেতিয়া 4500 যি পদ বা তাতকৈ হয়তো বেছিও হ'ব পাৰে সেইটো নকওঁ কিন্তু এই 4500 পদ এতিয়া ছ'চিয়েল মিডিয়া হওক বা এনেকৈ এটা খবৰ ওলাই আছে কিন্তু সেইটো এতিয়ালৈ অফিচিয়েলি আপডেট নাই হয়তো বেছি হ'ব পাৰে কিন্তু আমি আশাবাদী যে বেছিয়ে ওলাব গতিকে আপোনালোকে নপঢ়াসকলেও চিন্তা নকৰিব আপোনালোকৰ কাৰণে ভাল খবৰ নিশ্চয় আহিব আৰু আপোনালোক তাত পায়ে যাব কাৰণ মই ক'লে যে এতিয়া অসমত বহুত বেছি সংখ্যক প্ৰাৰ্থী নাই কিন্তু LP আৰু UPত এজন প্ৰাৰ্থীয়ে দুবাৰকৈ আবেদন কৰে কাৰণে প্ৰাৰ্থী বহুত বেছি থকা যেন লাগে কিন্তু এজনে এটাতে যিহেতু চাকৰি পাব গতিকে সেইফালৰ পৰা বহুত বেছি সংখ্যক প্ৰাৰ্থী নাই ইতিমধ্যে কণ্ট্ৰাকচুৱেলখিনি ৰেগুলাৰ হৈ গ'ল তেওঁ আৰু আবেদন কৰিব নাহে গতিকে আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই এই 4500 বাতকৈ যদি বেছি সংখ্যক কৰে নেক্সট বাৰ আপোনালোকে নিশ্চয় মানে পাব কিন্তু এতিয়ালৈকে আশাৰে নিদিব কিন্তু মই জাষ্ট এটা কথাই আপোনালোকৰ আলোচনা কৰিলোঁ গতিকে নাপালে আপোনালোকে মন বেয়া নকৰিব এইখিনিয়ে আৰু চাওচোন কি হয় বাৰু এই 5500 পদৰ কেনেকুৱা ধৰণে কিমান কাট অফ যায় ক'ত কেনেকৈ পায় সেইটো আমি চাই লওঁ বাৰু এতিয়ালৈকে ধন্যবাদ